মেডাম মেফি মানে অৰ্গেনাইজিং কমিটিৰ সভাপতি শ্ৰী প্ৰফুল্ল চন্দ্ৰ বৰগোহাঁই তেখেতে আজি বৰ সুচাৰুৰূপে কামখিনি কৰিলে তাৰ বিষয়ে দুআষাৰ আপুনি কওক। কাৰ্যবাসী অসমীয়াৰ যিটো একতা দেখিলোঁ আমি সেই একতাৰ জৰিয়তে আমি আজি এইটো ছাকচেছ হ'লোঁ আৰু গোটেই বোম্বাইবাসীয়ে আমাক বহুত সহযোগ কৰিলে। আমি তেখেতসকলৰ ওপৰত চিৰকৃতজ্ঞ আৰু আমাৰ পাণভেল আৰু ভাৰতবাসীৰ সহায়ত আমি যিখিনি ইয়াত কাম কৰিব লগা আছিলে তেখেতসকলে মানে ৰাতি দিন লাগি সহায় কৰিলে আৰু তেখেতেও আমাৰ গগৈদেউ হেৰিৰ প্ৰতি নিমন্ত্ৰণৰ প্ৰতি যিখিনি শ্ৰদ্ধা দেখুৱাই সেই কামটো সমাধা কৰালে তাৰ বাবে ধন্যবাদ। আমি এজেগাতে নাম মেডাম মেফিটো আচলতে অসমৰ আহোম সম্প্ৰদায়ৰ এটা প্ৰাৰ্থনা সভাৰ নিচিনা। তেখেতসকলে পূৰ্বপুৰুষক পূজা কৰিবৰ কাৰণে এই অনুষ্ঠানটো কৰি আহিছে আৰু লাহে লাহে অনুষ্ঠানটো গোটেই অসমত নিজৰ অনুষ্ঠানৰ দৰে জনপ্ৰিয় হৈ উঠিছে। এইবাৰ 2025 চনত প্ৰায় 10-12 বছৰ পাছত আকৌ মেডাম মেফি মুম্বাই চহৰত আয়োজন কৰিছে আৰু ইয়াত গোটেই বম্বেৰে অসমীয়া মানুহখিনি আহি গোট খাইছে। এইখিনিতে মই বিশেষকৈ স্তুতি বৰগোহাঁই আৰু আমাৰ প্ৰফুল্ল বৰগোহাঁই এখেত দুজনক মই অভিনন্দন জনাইছোঁ। তেওঁলোকে বৰ সুন্দৰকৈ আয়োজন কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে অসমৰ পৰা পুৰোহিতো লৈ আহিছে। আজি যদিও ইয়াত বহুত গৰম কিন্তু প্ৰায় 250-300 লোক গোট খাই এই অনুষ্ঠান কৰিছে আৰু অতি সুন্দৰভাৱে চলি আহিছে এতিয়ালৈকে আৰু ইয়াৰ বাবে তেওঁলোকে
অভিনন্দনৰ যোগ্য। মই গোটেই আয়োজনকাৰীসকলক অভিনন্দন জনাইছোঁ। ধন্যবাদ।